মালৈবাৰীৰ পৌৰপাৰ কিশোৰ সংঘৰ সৌজন্যত অনুষ্ঠিত প্ৰাইজমণি ফুটবল খেল প্ৰতিযোগিতাৰ সামৰণি কিশোৰ সংঘৰ খেলপথাৰত দেওবাৰে অনুষ্ঠিত হয় চূড়ান্ত খেলখন উদ্বোধন কৰে মালৈবাৰীৰ ৰেলৱে আৰক্ষীৰ বিষয়া কনক দাসে। চূড়ান্ত খেলখনত জাগিৰোডৰ কঠুৰী আৰু মালৈবাৰীৰ জনতা সংঘৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয়। প্ৰথম অৱস্থাত দুয়োটি দলে 1-1 গ'ল দিবলৈ সক্ষম হয় যদিও টাইব্ৰেকাৰৰ জৰিয়তে জাগিৰোডৰ কঠুৰী দলটোৱে বিজয় সাব্যস্ত কৰে। বিজয়ী দলটিক প্ৰথম পুৰস্কাৰ 30,001 টকা আগবঢ়াই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ সম্পাদক সুশান্ত বিশ্বাসে আৰু বিজিত দলটিক আগবঢ়োৱা হয় 20,001 টকাৰ লগতে শ্ৰেষ্ঠ গলৰক্ষক আৰু শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰো আগবঢ়োৱা হয়। চৰ্দাৰ ডিমৰীয়াবাসী ৰাইজ আৰু আমাৰ মালৈবাৰী ৰাইজ আমি আজি একমাহ আগৰ পৰা মালৈবাৰী পৌৰপাৰ কিশোৰ সংঘই এখন প্ৰাইজমণি ফুটবল খেল অনুষ্ঠিত কৰিছিলোঁ। এই উপলক্ষে আহি আজি আমাৰ চূড়ান্ত ফুটবল খেলখন হৈ গ'ল আৰু এই খেলখনত যথেষ্ট সংখ্যক মালৈবাৰী তথা ডিমৰীয়াবাসী ৰাইজে যোগদান কৰিছিলে, খেল উপভোগ কৰিলে। এই খেলত মালৈবাৰী জনতা সংঘ বনাম জাগিৰোড ফুটবল ক্লাবে চূড়ান্তভাৱে খেল খেলিলে আৰু আজি তেওঁলোকে জাগিৰোডে ফাৰ্ষ্ট পুৰস্কাৰ নিবলৈ সক্ষম হ'ল আৰু আমাৰ জনতা সংঘই ছেকেণ্ড পুৰস্কাৰ পালে। এনেদৰে ভৱিষ্যতে আমি খেলখন পাতি যুৱচামক আগবঢ়াই নিবলৈ প্ৰয়াস কৰি আহিছোঁ বিগত দিনবোৰৰ পৰা, আজিও কৰিলোঁ আৰু আগন্তুক দিনতো আমি এই খেলখন এনেদৰে উৎসাহ উদ্দীপনাৰে বিভিন্ন ৰাইজৰ সহায় সহযোগিতাত পাতি লৈ যাম বুলি মানস কৰিছোঁ। ডিমৰীয়াবাসী ৰাইজে আমাক সহায় কৰিব আৰু মালৈবাৰীবাসী ৰাইজেও আমাক যথেষ্ট উৎসাহ দিছে। আমাৰ লগত সদায় বিগত 35-40 বছৰৰ পৰা এই খেলখনত আমাক সহায় সহযোগিতা কৰি আহিছে। আগন্তুক দিনতো আমি এই খেলখনক লৈ সহায় সহযোগিতা পাম বুলি আশা ৰাখি আজিৰ খেলৰ সামৰণি ঘোষণা কৰিছোঁ।